অসম চাহ মজদুৰ সংঘৰ 68তম প্ৰতিষ্ঠা দিৱস কেন্দ্ৰীয় সংঘৰ আৰু সেই উপলক্ষে আজি আমি গোটেই অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো বাগিচাতে আমাৰ এই প্ৰতিষ্ঠা দিৱস চাহ শ্ৰমিকসকলে পতাকা উত্তোলন কৰি উলহ মালহেৰে তেওঁলোকে উদযাপন কৰিছে কামলৈ যোৱাৰ আগতে। তাৰপিছত তেখেতসকল কামলৈ গৈছে আৰু কেন্দ্ৰীয়ভাৱে প্ৰত্যেক শাখা সংঘতে আজি আমাৰ এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। অসমৰ হাড় ভঙা পৰিশ্ৰম কৰা খাটি খোৱা শ্ৰমিকসকলৰ কাৰণে একমাত্ৰ আশ্ৰয়স্থল হৈছে এই অসম চাহ মজদুৰ সংঘ। অসম চাহ মজদুৰ সংঘৰ যোগেদি শ্ৰমিকৰ কাৰণে আজিলৈকে যিমান চুক্তি বা অন্যান্য যি ব্যৱস্থা হৈছে একমাত্ৰ অসম চাহ মজদুৰ সংঘৰ যোগেদিয়ে হৈছে। অসম চাহ মজদুৰ সংঘৰ যুটীয়া প্ৰচেষ্টাত বিভিন্ন সময়ত চৰকাৰেও বিভিন্ন ধৰণৰ আইন শ্ৰমিকৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে প্ৰণয়ন কৰিছে আৰু তাৰ কৃতিত্ব আমাৰ চাহ বাগিচাত থকা শ্ৰমিকসকলৰ ঐক্যবদ্ধ শক্তি। আৰু আমাৰ অসম চাহ মজদুৰ সংঘই এই কথাটো বিশ্বাস কৰে যে আমাৰ চাহ উদ্যোগো জীয়াই থাকিব লাগিব, তাৰ লগতে আমি কাম কৰা শ্ৰমিকসকলে আমাৰ যি ন্যায্য প্ৰাপ্য এই ন্যায্য প্ৰাপ্যও আমি পাব লাগিব। আমি শান্তিপূৰ্ণভাৱেই বেছিভাগ আলোচনা কৰি মীমাংসা কৰাত আমাৰ সংঘই বিশ্বাস কৰে আৰু সেই ধৰণেই মহাত্মা গান্ধীৰ নীতি আদৰ্শৰে প্ৰতিষ্ঠিত এই অসম চাহ মজদুৰ সংঘই এই ধৰণে কাম কৰি আহিছে। আজি আমাৰ কেন্দ্ৰীয় সংঘৰ কাৰ্যালয় আছে ডিব্ৰুগড়ত আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত আমাৰ 22টা শাখা সংঘ আছে। মৰাণ শাখাৰ নিচিনা 22টা শাখা সংঘৰ আছে আৰু এই শাখাসমূহত ক'ৰবাত 6জন, ক'ৰবাত 7জন, ক'ৰবাত 8জন ফুল টাইমাৰ আমাৰ কৰ্মী আছে, যিসকলে বাগিচাত গৈ তেওঁলোকে বাগিচাৰ ওজৰ আপত্তি লৈ মীমাংসা কৰাৰ চেষ্টা কৰে। আৰু প্ৰত্যেক বাগিচাতে আমাৰ গাৰ্ডেন বাগিচা ইউনিট আছে। আমাৰ 3 পৰ্যায়ৰ বাগিচা ইউনিটৰ আছে। তাৰ পৰা প্ৰতিনিধি নিৰ্বাচন হৈ আমাৰ শাখা সংঘ নিৰ্বাচন কৰে আৰু ইয়াৰ পৰা প্ৰতিনিধি নিৰ্বাচন হৈ তেওঁলোকে কেন্দ্ৰীয় সংঘৰ বিষয়ববীয়াক তেওঁলোকে নিৰ্বাচন কৰে। সম্পূৰ্ণৰূপে গণতান্ত্ৰিকভাৱে আমাৰ অসম চাহ মজদুৰ সংঘৰ সংবিধান মতে চলি আহিছে আৰু যিহেতু এই সংঘই আন্তৰিকতাৰে চাহ শ্ৰমিকসকলৰ সেৱা কৰি আহিছে, সেইকাৰণে বহু ৰাজনৈতিক উত্থান পতনৰ মাজতো অসম চাহ মজদুৰ সংঘ দিনক দিনে শক্তিশালী হৈছে। মাজে সময়ে বিৰোধী সংঘ মূৰ দাঙি ক'ৰবাত উঠে, কিন্তু তেনেকুৱা আজিলৈকে তেওঁলোকে বিৰোধী কোনো সফল হ'ব পৰা নাই। আৰু আজি চাহ উদ্যোগৰ একমাত্ৰ ৰিকগনাইজ ট্ৰেড ইউনিয়ন হিচাপে অসম চাহ মজদুৰ সংঘই হয়। ইয়াক ইণ্ডাষ্ট্ৰী চাহ উদ্যোগো ৰিকগনাইজ কৰে আৰু চৰকাৰৰ ঘৰতো ৰিকগনাইজ অনুষ্ঠান। আৰু আজি এটা এই সময়ত বিশ্ব বাণিজ্যৰ প্ৰভাৱত আমাৰ চাহ উদ্যোগৰ ওপৰতো প্ৰভাৱ পৰিছে আৰু এই ক্ষেত্ৰত আমি শ্ৰমিক আৰু চৰকাৰ সকলোৱে মিলি আমাৰ বিশেষকৈ অসমত যাতে এই চাহ উদ্যোগটো কোনো কাৰণতে দুৰ্বল নহয়, এই চাহ উদ্যোগটো যাতে ভাল ধৰণে চলে, কাৰণ এই চাহ উদ্যোগৰ অসমত প্ৰায় 12,80,000 মানুহ পাৰ্মানেণ্ট আৰু টেম্পৰী হিচাপে আমাৰ যিবোৰ অৰ্গেনাইজ চাহ বাগিচা আছে তাত কাম কৰে আৰু প্ৰায় 6.5 লাখ কৰ্মী
তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কত কাম কৰে। অসম চাহ মজদুৰ দাবীৰ কাৰণে অসম চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণেও 250 টকা দৈনিক হাজিৰা ঠিক কৰিছে। কিন্তু এতিয়া চৰকাৰৰ দুৰ্বলতাৰ কাৰণে আৰু আমি অৰ্গেনাইজ নোহোৱাৰ কাৰণে বহুত বাগি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।